এটা বস্তু দেখাওঁ হা লাইফত মানে ষ্ট্ৰাগল আৰু কিমান কাটাকুটি কৰিছোঁ মানে কিমান হস্পিটেল মোৰ দৰে দেখা নাই হস্পিটেল কাৰণ কি হস্পিটেল কিমান গৈছোঁ মই এতিয়া কৈ আছোঁ হা এজনী ভণ্টি আছে ইউটিউবতে মোক চিনাকি তাইৰ কিবা এটা সৰু হেৰি হ'লে সৰু অপাৰেশ্যন হ'ব লাগে মই বোলে এইবোৰ মামুলি মোৰ দৰে হ'লে কি হ'ল হয় কমল দা আপোনাৰ দৰে হ'লেতো মই চিধা বিহুজ হৈ পৰি মৰি থাকিলোঁ হয় এতিয়া কৈ আছোঁ প্ৰথম আজি পৰা 25 বছৰমান আগতে তেতিয়া মা দেউতা আছিল হা মা দেউতা আমাৰ ঢুকাইছে সৰুতে এটা মোৰ প্ৰকাণ্ড এক্সিডেণ্ট আছিল সেইটো অপাৰেশ্যনত মই দুজন আছিলোঁ কলেজত মই আজি যাৰ লগত হৈছিল সেই অপাৰেশ্যনটোত তাৰ বিয়া সি এতিয়া চিভিলৰ ইঞ্জিনিয়াৰ হৈ পেলাই সি নিজে নিজে কণ্টেক্টবিলাক কৰে ভালেখিনি হৈছে গোটেই ডাঙৰ গাড়ী ওলাইছে সি আৰু মই আছিলোঁ তেতিয়া কিন্তু মোৰ ভাদ্দি ভাঙা নাছিল কিন্তু এইবোৰ হৈছিল এইটো ক'লা দাগ এটা দেখিব মানুহে এই চকুটো মোৰ যোৱা বুলিয়ে ভাবিছিল তেজ ওলাই আছিল সেইটো টাইমত মাথাত হেৰি হৈ গৈছিল মাথাৰ দুখ পাইছিলোঁ 48 ঘণ্টা মোৰ চেঞ্জ নাছিল 48 ঘণ্টা টাইম দিছিল ডক্টৰে যে 48 ঘণ্টা ইয়াতে চিলাই পৰিছিল ICUত 48 ঘণ্টা পৰি আছিলোঁ তাৰপিছতে ওলাইছিল কিন্তু বহুত আগত আৰু তেতিয়া টেনশ্যন নাছিল মা দেউতা আছিল সেয়া আৰু হস্পিটেলত আছোঁ যদিও হেৰি নাছিল ইমান পইচাতে সেইটো গ'ল তাৰপিছত মা ঢুকাইছে তাৰপিছত মা ঢুকাৰ পিছত মোৰ আৰু বেংগলত হেৰি হৈ পেলাই গ'লোঁ দেউতা আছিল তেতিয়া মোৰ ইয়াতে এটা দেখিব কাটা চেন এইটো ইয়াৰে পৰা ইপিনে কাটা এইটো এটা অপাৰেশ্যন হৈছিল মেজৰ নহয় মাইনৰ অপাৰেশ্যন তেতিয়াও দেউতা আছিল চিন্তা নাছিল কাটিলোঁ মেটিলোঁ হ'ল লেপস্কপি কৰিব বুলিছে কাটিলোঁ মেটিলোঁ এইবোৰ কৰোঁ তাৰপিছত মা দেউতাও ঢুকালতো তাৰপিছত ঘৰ চম্ভালিলোঁ হেৰি কৰিলোঁ আহিলোঁ 2020ত তেতিয়া ইউটিউব চলি আছিল মোৰ এই জাষ্ট ষ্টাৰ্ট আৰু তেতিয়া মোৰ এটা প্ৰকাণ্ড এক্সিডেণ্ট হৈছিল বৰবাদ কৰি থৈ গৈছে মোক লাখ টকা বৰবাদ কৰি থৈ গৈছে সেই অপাৰেশ্যনটো মই দেখাই আছোঁ সেইটো অপাৰেশ্যনত কি হৈছিল মই দেখাইছোঁ মোৰ কাটাকুটি চিন দেখিব হা কাটাকুটি চিন মই দেখাই আছোঁ হা এতিয়া সেই এক্সিডেণ্টত মোৰ ইপিনত ডালত টুকুৰা হৈ গৈছে মোৰ এতিয়াও আঙুলি চিধা নহয় এতিয়া মোৰ জিনজিনাই থাকে গোটেই ভৰিখন এনেকৈ লাগিলে জিন আৰু এই এংকেলটোত লাগি ধৰে এইটো কাটা চিন দেখিছে এইটো অপাৰেশ্যনৰ চিন আঁঠুৰ কাটা এইবোৰ অপাৰেশ্যনত ইপিনেদি সোমাই পেলাই ইপিনেদি ওলাই ঘৰত এক ৰাতি বান্ধি থৈ দিছিল ভাঙা ভৰিখন এইখনত লাৰিলে হেৰি এয়া দেখিছে অপাৰেশ্যন আছিল ইয়াতে এবাৰ অপাৰেশ্যন হৈছে ইয়াতে এইটোত প্লেট বহাইছিল এইটোত প্লেট বহাইছিল তাৰপিছত কি হ'ল প্ৰথমতে ইয়াতে কৰিছিল অপাৰেশ্যনটো ইপিনেদি হেৰি কৰি পেলাই কাৰণ কি মোৰ ভৰিখন ছুটি হৈছিল হাড্ডিডাল তললৈ নমাবৰ কাৰণে এক ৰাতি বান্ধি থৈ দিছিল ভাঙা ভৰিখনত সেনেকুৱাকৈ ইপিনেদি সোমাই পেলাই এডাল ৰড ইপিনেদি ওলাইছিল এক ৰাতি বান্ধি থৈ দিছিল অপাৰেশ্যন 10 কিলো ৱেইট দি পেলাই ভাঙা ভৰিখনত প্ৰথম য'ত নেকি এই ভৰিখন চুবই নোৱাৰি কাৰণ কি হাড্ডিডাল তলত নমাব তাৰপিছত ইয়াতে দুইডাল যেনেকৈ ভাঙিছে এইটা ভাঙিছে ইয়াতে ভাঙিছে টুকুৰা হৈ গৈছে তাৰপিছত ইয়াতে প্লেট বহাইছে দুইটাৰ প্ৰথম এইটো অপাৰেশ্যন ছেকেণ্ড এইটো তাৰপিছত কি হ'ল এতিয়া মোৰ এইবোৰ হেৰি নাই পুৰা নাৰ্ভ চাৰ্ভ কাট খাই গৈছেতো সেইকাৰণে হেৰি নাই তাৰপিছত কি হ'ল জইন লগা নাই মোৰ এইটোত জইন লগা নাই এইটোত তেতিয়া কি ইনজেকশ্যন এটা দিছে সেই ইনজেকশ্যনটোৰ নাম 10,000 টকা আছিল লাখ টকাটো গৈছে 10,000 টকাৰ ইনজেকশ্যন মাৰিব লগা হয় কিন্তু জইন লাগিব বুলি নাই কামত নিদিলে তাৰপিছত কি ক'লে আৰু ডাঙৰ অৰ্থ ডক্টৰে আছিল তেতিয়া তেখেতকে দেখাইছোঁ তাৰপিছত কি কৰিলে এইটো যেতিয়া জইন লগা নাই তেতিয়া ক'লে বোন গ্ৰাফটিং কৰিব লাগিব বোন গ্ৰাফটিংটো কি হয় মই কৈ আছোঁ এতিয়া এইটো এটা কাটা চিন দেখিছে তললৈকে কিন্তু দেখাব নোৱাৰিম আৰু সেইকাৰণে কৈছোঁ এইটো কাটা চিন দেখিছে ইয়াৰে পৰা মোৰ হাড্ডিটো কাটি লৈ গৈ পেলাই সেই হাড্ডিটো ইয়াতে লগাইছে পিছত মানে এইটো কিমান নম্বৰ হ'ল 3 নম্বৰ অপাৰেশ্যন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 3 নম্বৰ অপাৰেশ্যন তাৰপিছত বোন গ্ৰাফটিং কৰাৰ পিছত এইটো জইন লাগিছে মানে ডক্টৰে কৈছিল এজন অসমৰ ডাঙৰ ডক্টৰে 25 বছৰ এক্সপিৰিয়েঞ্চত মোৰ দৰে পোৱা নাছিল বোলে এনেকুৱাকৈ জইন নালাগাকৈ বোন গ্ৰাফটিং কৰিছে
তাৰপিছত তাৰে আগতে আৰু এটা অপাৰেশ্যন হৈছে, মানে এইখিনি বন গ্ৰাফটিঙৰ আগতে হৈছে। কি হৈছিল কৈ আছোঁ, মোৰ এই যেতিয়া পৰি গ'লোঁ, এই কঁকালৰ হিপছটো ভাঙি দিছিল। ভাঙাৰ কাৰণে টালি টোপোলা কিবা কিবি দি পেলাই সেয়াই আৰু ডক্টৰে হেৰি কৰি পেলাই মানে কি কয় জইন চইন লগাই পেলাই কৰিছিল। কিন্তু আফটাৰ 3 months মই যেতিয়া অফিচত যাওঁ বা মানে কি কয় যাব নোৱাৰোঁ মই ৱাকাৰ লৈ, মই তেতিয়া ৱাকাৰ লৈ পেলাই মোক ধৰি ধৰি নিব লাগে। 3 মাহ পৰি আছোঁ। মোৰ কি হ'ল, তেতিয়া ভৰিখন ছুটি হৈ আছে, হোৱা নাই। তেতিয়া এইটো এক্সৰে কৰা গ'ল। এক্সৰে টেষ্ট কিমান কৰিছোঁ, কিমান লাখ টকাৰ টেষ্ট কৰিছোঁ মই নিজে নাজানো। কিমান লাখ টকাৰ টেষ্ট আৰু মেডিচিনে খাইছোঁ। তাৰপিছত কি হ'ল, সেইটোত মোৰ হিপছটোৰ কি হ'ল এভিএন বুলি এটা প্ৰব্লেম দিলে। মোক দেখালে গোটেইখিনি নেটত ডক্টৰে বহাই মেলি পেলাই এভিএন, এই ভাস্কুলাৰ নেৰ'চিছ। এইটো কিন্তু ইউটিউবাৰবিলাকে জানে। মানে কি হয়, তেতিয়া মই ইউটিউবাৰখিনিক লগ পাইছোঁ বা ভণ্টিহঁতক বা ভাইটিকেইটাকো লগ পাইছোঁ। মোৰ হোৱাটছআপত চলি থাকে মানে কি হয়, কমলা কি হ'ল, বা মৰিগাঁৱৰ ভণ্টিজনীও আছিল বা হেৰি কমলা আজি চেকআপ ক'ত গৈছে। সিহঁতে প্ৰত্যেক দিনাই জানে আৰু মই 7 দিনৰ মূৰে মূৰে চেকআপত যাব লাগে বা চিলাই কাটিব যাব লাগে, এইবোৰ চিলাই। তাৰপিছত এই ভাস্কুলাৰ নেৰ'চিছ বুলি কয়, এই এভিএন হোৱাৰ পিছত কি হ'ল, ডক্টৰে ক'লে এইটো 4 নম্বৰ আছিলতো, টোটেল 4টা অপাৰেশ্যন। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, টোটেল মই 7টা কৰিছোঁ দেই, 7টা কৰিছোঁ। ফিফ্থ, টোটেল 7টা কৰিছোঁ, মোৰ হিচাপত আছে 7টা কৰিছোঁ অপাৰেশ্যন। তাৰপিছত এভিএনটো দিলে, মানে এই এক্সিডেণ্টত মই 7টা কৰিছোঁ, অকল 7টা এই এক্সিডেণ্টতো কৰিছোঁ। এভিএনৰ প্ৰব্লেমটোত কি হ'ল, এই ভাস্কুলাৰ নেৰ'চিছ কয়তো, মোৰ গোটেই হিপছটোৱে ডেমেজ হৈ থাকিল। কৈছে গোটেই হিপছটোৱে ডেমেজ কৈ দিলে, গোটেই হিপছটোৱে ডেমেজ। এইটো বহুত ডাঙৰ অপাৰেশ্যন, মেজৰ অপাৰেশ্যন, বহুত টকা লাগিব, হেৰি লাগিব। 2 বছৰ মই পৰিয়ে থাকিলোঁ। তেতিয়া লাহে লাহে ইউটিউবত মই টাইম পাছ সেই কৰোঁ, ইউটিউবত মিটআপ পাতোঁ, সেনেকুৱা আৰু ৱাকাৰ লৈ পেলাই 2 বছৰ পৰিয়ে থাকিলোঁ। তাৰপিছত যেতিয়া হ'ল, তাৰপিছত সেই হিপছটো মই পিছত 2000 কিমান আছিল, আজিৰ পৰা 3 বছৰমান হ'ল নেকি, যেতিয়া হিপছৰ অপাৰেশ্যন হ'ল। তাৰপিছতো খোজকাঢ়িব নোৱাৰোঁ মই। লাহে লাহে 1 বছৰ 1.5 বছৰ পিছতে মই খোজকাঢ়িব পৰা হৈছোঁ, কিন্তু বহুত দূৰ যাব নোৱাৰোঁ বা 1 কিলোমিটাৰ যাব নোৱাৰোঁ। খোজকাঢ়িলে গম নাপাব ঘপককৈ, হেৰি নহ'লে। মই গোটেই হিপছটোৱে চেঞ্জ কৰিলোঁ। এইটো মোৰ এইটো যে বহি আছে, এইটো আৰ্টিফিচিয়েল হিপছ। ইয়াৰে পৰা ইয়ালৈকে কাটা চিন আছে, 2টা চিনৰ। ইয়াৰে পৰা ইয়ালৈকে এইটো এনেকৈ লাৰিলে মই হাড়দি পাওঁ, এইবিলাক প্ৰত্যেক কাটা মই। মানে কিমান কাটাকুটি কৰিছোঁ বডিটো, সেইটোৱে বস্তু লাইফত পূৰা পাই গৈছোঁ। এইটো আৰ্টিফিচিয়েল মোৰ হয়, আৰ্টিফিচিয়েল হিপছটো মোৰ, অৰিজিনেল নহয়, আৰ্টিফিচিয়েল হিপছ হয়।